এয়া মই চোতাল সাৰ পাইছোঁ এতিয়া মই চোতাল সাৰিম আৰু ধুনীয়াকৈ ফুল ফুলি আছে চাবা নেকি তো আজি গাইজ ইয়াতে ইমান ধুনীয়াকৈ ফুল আছিল হাজবেণ্ডে গেটখন খুলি গৈছিল চব ছাগলে খাই দিছে মানে মোৰ ইমানেই বেয়া লাগছে ডানথাইছ আছিল ৰ'জমেৰী আছিল বহুত কিবাকিনি ফুল আছিল চব খাই দিছে ছাগলে আহি কিনে তো এতিয়া মই চোতালখন সাৰো ৰ এগৰাকী বাইদেৱে কমেণ্ট দিছে বহুতে ধুনীয়া কমেণ্ট দিছে বহুতে ধুনীয়াকৈ বুজাইছে আপোনাৰ কমেণ্টটো অলপো মোৰ বেয়া লগা নাই বহুত ভাল লাগিছে আপুনি ঠিকেই কৈছে এখন ঘৰত বিয়া হৈ অহাৰ পিছত সেই ঘৰখনৰ মানুহে বোৱাৰীক লক্ষী বুলি ভাবেহে লক্ষী বুলি কিন্তু অন্তৰেদি মৰম কোনোদিনও নকৰে হাহেক বা নন্দেক বা কোনবাই হওক অন্তৰেদি মৰম কোনে বুলি নাভাবে কিন্তু লক্ষী বুলি এনে ভাবেহে বা বোৱাৰীটো আহিছে ভালকৈ ঘৰখন চলাব ভালকৈ ঘৰৰ কাম কৰিব ভালকৈ মানে কি আৰু ছাৰ্ভিচিং দি থাকিব লাগে সেইটোকে বোৱাৰী বুলি কয় যদি বোৱাৰীটো যদি ছাৰ্ভিচিং ভালকৈ নেদে ৰন্ধা বঢ়া নকৰে বা একদিন যদি কথা নুশুনে তেতিয়া বোৱাৰীটো কুলক্ষণা হৈ যায় বোৱাৰীটোক কি বিয়া পাতিছোঁ কি কৰিছোঁ অমুক কৰিছোঁ তমুক কৰিছোঁ সেইটো আৰু আপুনি কমেণ্ট দিছে মোৰ ভাত খোৱা মানে বহাটো অলপ মোৰ ভুল হৈছিল আৰু যিহেতু মই ঘৰত গৈছিলোঁ আমাৰ ঘৰত বহুত গাঁৱৰ ডাইনিং আছে কিন্তু ডাইনিঙত ভাত খোৱা নাই চবে তলত বহিয়ে খায় তলত বহিয়ে ভাত খাইছোঁ হয়তো তাতে চেণ্ডেলযোৰ খুলি কিনে ভাত খাব লাগিছিল আৰু সেনেকৈ বহি ভাত খাব নালাগে বুলি ময়ো শুনিছোঁ বোৱাৰী মানুহে এনেকৈ ভাত খাব নাপায় কিন্তু মানে ডাইনিঙত খাই এনেকৈ তলত বহি মানে তলত কাঁহীখন ল'লে একদম মানে কিবা হেন লাগে সেনেকৈ ভাত খাব নোৱাৰোঁ মানে আৰু পেটটোও ওলি গৈছে খাওঁতে শকত মানুহৰ বহুত দিগদাৰ হয় সেইকাৰণে মই ভাতৰ কাঁহীখন এনেকৈ ওপৰতে লৈ লৈছোঁ আৰু আপুনি ইমান ধুনীয়াকৈ কমেণ্টটো বুজাই দিছে বহুতে ভাল লাগিছে ধন্যবাদ এনেকুৱা কমেণ্ট দিয়াৰ কাৰণে আৰু এনেকুৱা বহুত ভাল কমেণ্ট দিছে সেই ভিডিঅ'টোত তো বহুতে ভাল লাগিছে এয়া আপোনালোকে দেখাইছে না মই পুৰা চোতালখন সাৰিলোঁ দিনে ৰাতি যিহেতু মোৰ কোনো নাই হাঁহে সৌৰক কোনো নাই মোৰ হাজবেণ্ড আৰু মোৰ বাচ্ছাই তো মই আই এম বহুত হেপ্পী হয় যিহেতু মোৰ কোনো নাই হাঁহে সৌৰেক নন্দেক এটা আছিল বিয়া হৈ গুচি গৈছে তো মানে নিজৰ ঘৰখনৰ মই নিজে লক্ষী নিজে কুলক্ষণা আৰু নিজে মালিক নিজে মানে যি মৰ্জি মই তাকে কৰি থাকোঁ আৰু ঘৰখনত আৰু এটা কথা ঘৰত আচলতে হাঁহেক হ'ব লাগে হাঁহেক নহ'লে বহুতে মানে দুখ লাগে আৰু কি কাৰণত তই এটা ক'ৰবাত ঘৰত থাকিব যাব নোৱাৰা কাৰণ হাজবেণ্ড একলাই থাকি